হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম পুলিচ ABUB আৰু 5 তাৰিখে হ'বলগীয়া যি SI পৰীক্ষা আছে তাৰ বাবে এটা ইম্পৰ্টেণ্ট MCQৰ চিৰিজৰ আৰম্ভণি কৰিছিলো। তাৰ আজি 9 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 8টা ক্লাছ যদি তোমালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক অনুৰোধ কৰিছো এবাৰ ক্লাছখিনি চোৱাৰ বাবে। এই চিৰিজত আমি ইণ্ডিয়ান জিকে, আছাম জিকে, ষ্টেটিক জিকে আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যনসমূহ আলোচনা কৰিছো, যিসমূহ কুৱেশ্যন তোমালোকৰ এক্সামৰ বাবে খুবেই দৰকাৰী। আজিৰ ক্লাছত আমি 30টা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম আৰু এই 30টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাব। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে, যদি ৰাষ্ট্ৰপতিয়ে নিজৰ পদৰ পৰা পদত্যাগ দিব বিচাৰে, তেনে ক্ষেত্ৰত তেওঁ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে? উত্তৰ হ'ব পদত্যাগ পত্ৰ উপ-ৰাষ্ট্ৰপতিৰ ওচৰত ৰাষ্ট্ৰপতিয়ে দাখিল কৰিব। ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে আৰু তেওঁৰ নিজৰ পদত্যাগ পত্ৰ উপ-ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰে। যিখিনি এক্সপ্লেইন কৰিছো সেইখিনি মনত ৰখাৰ চেষ্টা কৰিবা। যিহেতু এক্সামত ইয়াৰ বাহিৰত যদিও কুৱেশ্যন আহে, তোমালোকে কুৱেশ্যনটো এৰি নাহা। যিহেতু এক্সামত 1 মাৰ্কৰ ইম্পৰ্টেণ্ট কিমান আছে তোমালোকে ভালদৰে জানা। নেক্সট কুৱেশ্যন নম্বৰ 2, চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন 1 চন্দ্ৰগুপ্ত, অপশ্যন 2 হুমায়ুন, অপশ্যন 3 সমুদ্ৰগুপ্ত, অপশ্যন 4 হৰ্ষবৰ্ধন। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰত ভ্ৰমণ কৰিব আহিছিল। তেওঁ বিশেষকৈ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। এক্সামত এইটো কুৱেশ্যন আহে, তেওঁ কোনখন বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰিছিল? নালন্দা বিশ্ববিদ্যালয়ৰ পৰা। আৰু তেওঁ কাৰ ৰাজত্বকালত অসমত আহিছিল? তেওঁ আহিছিল ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, কোনটো গ্ৰহ নিশাৰ আকাশত ৰঙা দেখা যায়? অপশ্যন 1 বুধ গ্ৰহ, অপশ্যন 2 বৃহস্পতি গ্ৰহ, অপশ্যন 3 মংগল গ্ৰহ আৰু অপশ্যন 4 শনি গ্ৰহ। 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব মংগল গ্ৰহ। মংগল গ্ৰহক নিশাৰ আকাশত ৰঙা দেখা যায়। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হ'ল বুধ গ্ৰহ আৰু সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি গ্ৰহ। নেক্সট কুৱেশ্যন নম্বৰ 4, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চুকাম্ফা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ আহোম নাম। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 5, কোন চনত যোৰহাট টোকলাই চাহ গৱেষণা কেন্দ্ৰটোৰ স্থাপন কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এই কুৱেশ্যনটো আহিছে। ইয়াৰ এক্সামত যদি এইটো কুৱেশ্যন চোৱা, অপশ্যন চাব দৰকাৰ নাই, ইমানেই ইম্পৰ্টেণ্ট হয়। যাৰ এনচাৰটো একেবাৰে মনত ৰাখিবা। উত্তৰ হ'ব 1911 চনত যোৰহাট টোকলাই চাহ গৱেষণা কেন্দ্ৰটো স্থাপন কৰা হৈছিল। ইমানেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। যাৰ বাবে আনচাৰটো তোমালোকৰ মুখৰ আগত থাকিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 6, কিমান সময়লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিজৰ কাৰ্যকাল চলাই থাকিব পাৰে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 62 বছৰ বয়সলৈকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিজৰ কাৰ্যকাল চলাই থাকিব পাৰে। যদি এক্সামত কুৱেশ্যন আহে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান সময়লৈকে নিজৰ কাৰ্যকাল চলাই থাকিব পাৰে? উত্তৰ হ'ব 65। উচ্চ ন্যায়ালয় বুলি ক'লে 62, উচ্চতম বুলি ক'লে 65। যদি তোমালোকে মোৰ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছো এবাৰ ক্লাছখিনি চোৱাৰ বাবে। যিহেতু এই ক্লাছত আমি ইণ্ডিয়ান পলিটিৰ
to Z যিমান MCQ আছে ইম্পৰ্টেণ্ট সকলো আমি ডিছকাছ কৰিছোঁ আৰু এক্সামৰ বাবে এই গুৰুত্বপূৰ্ণ চিৰিজ আছিল তোমালোকক সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে এবাৰ ক্লাছখিনি চোৱা নেক্সট কুৱেশ্যন নম্বৰ 7 কলখনৰ বিখ্যাত গ্ৰন্থখন হ'ল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাজতৰংগিনী ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন নম্বৰ 8 ভাৰতৰ বৃহত্তম কফি উৎপাদন কৰা ৰাজ্যখনৰ নাম কি হয় অপশ্যন 1 মধ্যপ্ৰদেশ অপশ্যন 2 কৰ্ণাটক অপশ্যন 3 ৰাজস্থান অপশ্যন 4 হিমাচল উত্তৰ হ'ব কৰ্ণাটকত ভাৰতত আটাইতকৈ বেছি কফি উৎপাদন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 9 চকৰফেটি বুৰঞ্জী কোনে লিখিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নুমলী বৰগোহাঁইয়ে চকৰফেটি বুৰঞ্জীৰ ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 10 ভাৰতৰ বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায় অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গুপ্ত যুগক ভাৰতৰ বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয় কাৰণ এই যুগত চাৰিওফালে কলা সংস্কৃতিৰ বিকাশ ঘটিছিল তাৰ বাবে এই যুগক সোণালী যুগ বুলি কোৱা হয় ইয়াৰ উপৰিও অসম ৰিলেটেড এটা কুৱেশ্যন আহিব পাৰে কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত আহোম সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয় উত্তৰ হ'ব ৰুদ্ৰসিংহৰ ৰাজত্বকালত আহোম সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 11 চিল্কা হ্ৰদ ক'ত অৱস্থিত অপশ্যন 1 মহাৰাষ্ট্ৰ অপশ্যন 2 মধ্যপ্ৰদেশ অপশ্যন 3 উৰিষ্যা অপশ্যন 4 হিমাচল প্ৰদেশ উত্তৰ হ'ব উৰিষ্যাত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 12 কোন চনত কটন মহাবিদ্যালয় স্থাপন কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1901 চনত কটন মহাবিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 13 ভানুমতী উপন্যাসখনৰ ৰচনা কোনে কৰিছিল অপশ্যন 1 লক্ষীনাথ বেজবৰুৱা অপশ্যন 2 ৰজনীকান্ত বৰদলৈ অপশ্যন 3 পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন 4 সৈয়দ আব্দুল মালিক উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱাই ভানুমতী উপন্যাসখনৰ ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈক উপন্যাসৰ সম্ৰাট নামেৰে জনা যায় এক্সামত আহে কুৱেশ্যন উপন্যাস সম্ৰাট নামেৰে কাক জনা যায় ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট নামেৰে জনা যায় যিসকলে মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা সকলোক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে এই চেনেলত আমি অসম তথা ভাৰতৰ চৰকাৰৰ হ'বলগীয়া যিমান প্ৰতিযোগিতামূলক পৰীক্ষা আছে তাৰ জিকে ৰিলেটেড আমি কুৱেশ্যনসমূহ আলোচনা কৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 14 তলৰ কোনটো পৰ্বতমালা আটাইতকৈ পুৰণি পৰ্বতমালা হয় অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰাৱলী পৰ্বতমালা আটাইতকৈ পুৰণি পৰ্বতমালা কোৱা হয় আৰাৱলীক আটাইতকৈ পুৰণি পৰ্বতমালা বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 15 কোন চনত অসম লোকসেৱা আয়োগৰ গঠন কৰা হৈছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যন 1 1935 অপশ্যন 2 1947 অপশ্যন 3 1937 অপশ্যন 4 1950 আনসাৰ হ'ব 1937 চনত অসম লোকসেৱা আয়োগৰ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 16 বৰ্তমান ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কোন হয় কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয় ৰিচেণ্টলি তেওঁ ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হেমন্ত সোৰেন ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 17 ৰামচৰিত মানস ৰচনা কোনে কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তুলসীদাসে ৰামচৰিত মানসখনৰ ৰচনা কৰিছিল ইম্পৰ্টেণ্ট হয় বহুবাৰ এক্সামত এই কুৱেশ্যনটো আহিছে নেক্সট কুৱেশ্যন নম্বৰ 18 কোন চনত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1947 চনত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কৰা হৈছিল
যিসকলে বৰ্তমান সময়লৈকে ক্লাছটো চাইছে কিন্তু ক্লাছটো লাইক নাই কৰা তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে ক্লাছটো লাইক কৰাৰ বাবে। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 19। কোনখন বিদেশী ৰাষ্ট্ৰ আন্দামানৰ একেবাৰে ওপৰত অৱস্থিত? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 1 পাকিস্তান, অপশ্যন 2 ইণ্ডোনেছিয়া, অপশ্যন 3 ম্যানমাৰ, অপশ্যন 4 ইজিপ্ট। উত্তৰ হ'ব ম্যানমাৰ। ম্যানমাৰ আন্দামানৰ একেবাৰে ওপৰত অৱস্থিত। তোমালোকে যদি মানচিত্ৰখন চোৱা তাত চাই পাবা আন্দামান ম্যানমাৰৰ একেবাৰে ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 20। সিন্ধু সভ্যতাৰ বিখ্যাত স্নানাগাৰটো ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহেঞ্জোদাৰো। মহেঞ্জোদাৰোত সিন্ধু সভ্যতাৰ বিখ্যাত স্নানাগাৰটো আছিল। ইয়াৰ উপৰিও মহেঞ্জোদাৰোত ডান্সিং গাৰ্ল পোৱা গৈছিল। ডান্সিং গাৰ্লৰ যি প্ৰতিমূৰ্তিটো আছিল এই প্ৰতিমূৰ্তিটো মহেঞ্জোদাৰোত পোৱা গৈছিল। এক্সামত বহুবাৰ এইটো কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 21। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ব্ৰিটিছ আৰু আভা ৰজাসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল। যদি আভা ৰজা দিয়া নাথাকে তেনেহ'লে বাৰ্মিছসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল। দুটাৰ পৰা এটা দিয়া থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 22। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 371B। অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে। আৰ্টিকেল 371B। কুৱেশ্যন নম্বৰ 23। কোনজন লেখকৰ ছদ্মনাম ভুলাই শৰ্মা? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম ভুলাই শৰ্মা নামেৰে জনা যায়। ইয়াৰ উপৰিও তেওঁক উপন্যাসৰ সম্ৰাট নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 24। ৰূপসী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ল কোকৰাঝাৰ জিলাত ৰূপসী বিমানবন্দৰখন অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 25। কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈ নতুন ৰাজ্য হিচাপে গঠন হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈ নতুন ৰাজ্য হিচাপে গঠন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 26। সিন্ধু সভ্যতাৰ কোনটো যুগৰ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চেলিকটিক যুগৰ হয়। এক্সামত বহুবাৰ এইটো কুৱেশ্যন আহিছে সিন্ধু সভ্যতা কোনটো যুগৰ হয়? চেলিকটিক যুগৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 27। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব ডক্টৰ বাণীকান্ত কাকতিয়ে এই গ্ৰন্থখনৰ ৰচনা কৰিছিল। বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 28। ভাৰতৰ নতুন নিয়ন্ত্ৰক আৰু হিচাপ নিৰীক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কে সঞ্জয় মূৰ্তিক ভাৰতৰ নতুন CAG হিচাপে নিযুক্তি দিয়া হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰেণ্ট এফেয়াৰ ৰিলেটেড। কাক ভাৰতৰ নতুন নিয়ন্ত্ৰক আৰু হিচাপ নিৰীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে? কে সঞ্জয় মূৰ্তি, যাক ইংৰাজীত CAG বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 29। লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 1 শোণিতপুৰ জিলা, অপশ্যন 2 যোৰহাট জিলা, অপশ্যন 3 শিৱসাগৰ জিলা আৰু অপশ্যন 4 নগাঁও জিলা। উত্তৰ হ'ব নগাঁও জিলাত লাওখোৱা অভয়াৰণ্যখন অৱস্থিত। আজিৰ শেষৰটো কুৱেশ্যন হ'ল তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া জিলা নহয়? উত্তৰটো মোক কমেণ্ট কৰি জনাব। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকে কিমান স্ক'ৰ কৰিছা এই বিষয়েও মোক কমেণ্ট কৰি জনাবা। যিসকল আমাৰ ক্লাছটো
এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে ক্লাছটো ছাবস্ক্ৰাইব কৰি থয় এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পোৱাৰ বাবে। আজিৰ ক্লাছত ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ।